গতিকে এইটোতো আৰু এইটো জানে যে মই জুবিনৰ পত্নীৰ অনুমতি নোহোৱাকৈ মই কেনেকৈ লৈ যাম সেইটো মোৰ ল'ৰা হ'লে মোৰ দেউতা হ'লে মই আই কেন টেক এ ডিচিশ্যন মই কেনেকৈ লৈ যাব পাৰোঁ গতিকে এই কথাবিলাক মই ভাবোঁ যে খুব জুবিন অসমৰ মৰমৰ সন্তান আছিল আৰু মৰম আদৰেৰে আমি জুবিনক বিদায় দিব লাগে আৰু এইটো কোনো কাৰণতে এটা বেলেগ ডিৰেকশ্যনত লৈ যাব নালাগে আৰু কোনো অসমীয়াই নিবিচাৰে এইটো কালি সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব ইউনিভাৰ্চিটি কলেজ সমগ্ৰ অসমতে বন্ধ থাকিব চৰকাৰী অফিচ খালি কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব বাকি জায়গাত চৰকাৰী অফিচ খোলা থাকিব এটা বিশেষ বিষয় হ'ব আজি 5খন জিলাত শান্তিপূৰ্ণভাৱে ভোটদান হৈছে 35 লক্ষ জনতাৰ অংশগ্ৰহণ কি ক'ব বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা বৃহৎ বিজয় প্ৰথমবাৰৰ বাবে বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন হৈছে বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে যোনে নিৰ্জিকক কিয় বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাম এই অভূতপূৰ্ব নিৰ্বাচনৰ বাবে অলমোষ্ট 70% পোলিং হৈছে বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে কিন্তু তেওঁলোকে গণতন্ত্ৰক বিটিআৰত পুনৰ প্ৰতিষ্ঠা কৰিলে আৰু মই ভাবোঁ যে ই এটা নতুন আৰম্ভণি হ'ল কোনো ৰাজনৈতিক দলৰ এজন প্ৰাৰ্থীৰ ওপৰতো অত্যাচাৰ হোৱা নাই কোনেও কাকো গালিগালাজ কৰা নাই বিক্ষিপ্ত দুই এটা ঘটনাক বাদ দি অত্যন্ত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে ই এটা বহুত ইতিবাচক দিশ কঢ়িয়াই আনিছে কোনো বড়ো নন বড়ো পলিটিক্স নাছিলে তাত কোনো যে আমি জিকিবই লাগিব সকলোৱে ডেমক্ৰেসি মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোট গণনাটো মই অনুৰোধ কৰিম কোনোবা জিকিব কোনোবা হাৰিব কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি Mr. Chief Minister, you have highlighted the unruly behavior of the crowd. Tomorrow also crowd management will be a concern for you. Tomorrow also it will be concerned, but as long as Jubin is there, I am restrained. Because Jubinor mito horito honmukhot rakhi, I cannot do anything. So somehow we will organize it. Kino tato kunubai jodi orderly aha kore, management aha kore, মই নাজানো কিমান দূৰ মই কৰিব পাৰিম হেকাৰণে মই ৰাইজক এইটোকে অনুৰোধ কৰিম যে জুবিনৰ সমাধিটো সদায় থাকিব সমাধিত গৈ আমি সদায় সেৱা কৰিব পাৰিম টেলিভিছনত আপোনালোকে লাইভ টেলিকাষ্ট কৰক সকলোৱে তাক চাওক কিন্তু তাতে যোৱাৰ কাৰণে তাৰ লোকেল মানুহে মোক কোৱামতে বহুত হ'ব সেই অঞ্চলটো তাতে যাই কোনোবাই যদি আশা কৰে যে চৰকাৰে মোক চকী এখন দিয়ক চৰকাৰে মোক পাছ এখন দিয়ক সেইটো আশা কৰিব নোৱাৰো মই আমাৰ মন্ত্ৰীসকলক অলপ আগতে মিটিং কৰি কৈছো যে আপোনালোকে সাধাৰণ জনতাৰ দৰে যাব লাগিব ইনফেক্ট মই নিজকো মাইনাস কৰিব খুজিছিলো কিন্তু অসমৰ জনতাৰ হৈ জুবিনক মালা এধাৰি মই দিব লাগিব নহলে অসুবিধা হ'ব নহলে সেই ভিৰত তাতে গৈ মোৰো সিআৰপিটি খুমাই যাও মই নিজেও বিচৰা নাছিলো কিন্তু কৰ্তব্যটো পালন কৰিব লাগিব কাৰণ আমি এখন লিষ্ট বনাইছো চিফ জাস্টিস স্পিকাৰ যদি গভৰ্ণৰে বহুত ইচ্ছা কৰে গভৰ্ণৰ কিৰণ ৰিজিজু সৰ্বানন্দ সোণোৱাল মেঘালয়ৰ পৰা অহা প্ৰতিনিধি দল যিখিনি খুব গণি আমি কৰিছিলো হ'ব আৰু কিবা ধন্যবাদ আমি ইতিমধ্যে মই আজি জোৰাবাটত যাওঁতে আপোনালোকক অৱগত কৰিছিলো যে অহাকালি আমি কি ধৰণে জুবিন গাৰ্গক অন্তিমবাৰৰ বাবে বিদায় দিম এই বিষয়ে মই তেওঁৰ শেষ অনুষ্ঠানলৈ যোৱাৰ আগতে কেইটামান যেটো সামাজিক মাধ্যম বা আন মাধ্যমত চলি আছে সেই বিষয়ে কেইটামান মই কথা আপোনালোকক ক'ব খুজিছো
আপোনালোকে জানে যে আমাৰ এতিয়ালৈকে সমগ্ৰ অসমতে এই গোটেই ঘটনাটোক লৈ মাল্টিপল এফেয়াৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপক্ষে বিভিন্ন থানাত পঞ্জীভূত হৈছিল আৰু সেই গোচৰসমূহ আমি CID লৈ হস্তান্তৰ কৰিছো আজি নতুনকৈ জাতীয় নাৰী বাহিনী এই জাতীয় নাৰী বাহিনীৰ দ্বাৰা আৰু এখন এজাহাৰ দিয়া হৈছে যাত এটা তৃতীয় নাম সংযোজিত কৰা হৈছে যে তেওঁলোকে লিখিছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সঞ্জীৱ নাৰায়ণ আৰু শেখৰ জ্যোতি গোস্বামী চাৰিজন ব্যক্তিৰ ওপৰত জাতীয় নাৰী বাহিনী যেটো মই যিমান দূৰ জানো কৃষক মুক্তিৰ এটা ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন আজি নতুনকৈ আৰু দুজন ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা হৈছে যি নহওক আমি এই গোচৰটো CID লৈকে হস্তান্তৰ কৰিছো কিন্তু মই এটা কথা সকলো ৰাইজকে অনুৰোধ কৰিম যে যিহেতু আমি CID ইতিমধ্যে গোচৰটো দিছোই বিভিন্ন থানাত এই বিষয়ে নতুন নতুন নাম সংযোজন কৰি গোচৰ আদি দি থকাৰ পৰিৱৰ্তে চৰকাৰৰ ওপৰত আস্থা ৰাখক আমি যিমানখিনি কৰিব পাৰো আমি কৰিম আৰু যি ধৰণে আমি তদন্ত আগবঢ়াব লাগে আমি নিশ্চিতভাৱে তদন্ত আগবঢ়াম যিদিনাখন আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাওঁ সিদিনাখন অসম চৰকাৰৰ ওপৰত সকলোৱে হেঁচা প্ৰয়োগ কৰিলে যে কোনো ধৰণৰ পোষ্টমৰ্টেম হ'ব নালাগে আমাৰ মৰমৰ শিল্পী গৰাকীক কটাকুটি কৰিব নালাগে তাৰ পিছত নতুনকৈ দাবী উত্থাপন হ'ল যে সিংগাপুৰ এখন নিৰপেক্ষ ৰাষ্ট্ৰ আৰু সিংগাপুৰত পোষ্টমৰ্টেম হ'ব লাগে অসমৰ ওপৰত আমাৰ বিশ্বাস নাই গতিকে সিংগাপুৰতে পোষ্টমৰ্টেম হ'ব লাগে ৰাতি আমি আলাপ আলোচনা কৰি সিংগাপুৰ কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি সিংগাপুৰত আমি পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিলো এতিয়া আকৌ নতুনকৈ ৰাইজৰ পৰা দাবী আহিছে যে নহয় আমি অসমতো পোষ্টমৰ্টেম কৰিব লাগে নিয়মমতে সিংগাপুৰৰ দৰে ৰাষ্ট্ৰ এখন যাৰ কাৰো তেওঁলোক নন বায়াস তেওঁলোকে জুবিন গাৰ্গক বা হিমন্ত বিশ্ব শৰ্মাক বা পবিত্ৰ মাৰ্ঘেৰিটা গৰিমা গাৰ্গক কতো নাজানে গতিকে সুপ্ৰিম সিংগাপুৰৰ দৰে নিৰপেক্ষ ৰাষ্ট্ৰ এখনত পোষ্টমৰ্টেম হোৱাটো আসলতে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ কাৰণ তাতে কোনেও তেওঁলোকক কোনেও মোটিভেট বা ইনভলভ বুলি ক'ব নোৱাৰে কিন্তু যি নহওক আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয় অসমতে পোষ্টমৰ্টেম হ'ব লাগে ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছো প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে দ্বিতীয়তে সিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকী ব্যক্তিগতভাৱে সিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয় কিন্তু যেহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰো বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলো যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহলে জুবিনক পোষ্টমৰ্টেম কৰক মোৰ কোনো আপত্তি নাই সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত আৰু এই পোষ্টমৰ্টেম কৰোতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম
আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লো যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ শিডিউলটো অলপ বদলি হৈ যাব এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁ আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবো যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলো যে আমাৰ এখন এম্বুলেন্সত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব ফেমিলি আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ 85 পিপল সো এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্লোজ 85 তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব আমি সৰু সজাই বাছৰ ব্যৱস্থা কৰি দিম আৰু বাকি আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে 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 তেখেতক আমি লৈ আহিছিলোঁ তেনেকৈ লৈ আহিম ৰাস্তাৰ দুইফালে মানুহ থাকিব শেষ শ্ৰদ্ধা জনাব খুজিব তাত কোনো অসুবিধা নাই আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষ কৃতৰ কাৰণে আমি ঠিক কৰিছো তালৈকে আমি লৈ আহিম ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে আমি কেইগৰাকীমান ব্যক্তিক মাত্ৰ এই অনুষ্ঠানত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম অসমৰ বিধানসভাৰ অধ্যক্ষ মুখ্যমন্ত্ৰী তেওঁ থাকিব মুখ্যমন্ত্ৰী থাকিব অসম বিধানসভাৰ অধ্যক্ষ থাকিব লিডাৰ অফ অপজিশন তেখেতক আমি আমন্ত্ৰণ জনাম অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম সদৌ অসম ছাত্ৰ সন্থাৰ দুজনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব সেই সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব বাকি আমি যেটো ফিল্ম ফেটাৰনিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম তাৰ বাদে আমি বাকি কোনো ভিভিআইপি বা ভিআইপিক আমি নিমন্ত্ৰণ জনোৱা নাই কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা কেশৱ মহন্ত ৰনোজ পেগু দায়িত্বত থাকিব বাকি সকলে যোনে যেনেকৈ আগতে গৈ চকীত বহিব পাৰে তেনেকৈ বহিব আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰো শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যেটো অস্থি বুলি কয় অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ডঅভাৰ কৰি দিম আৰু ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম আৰু যেটো জাগাত বা যেটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ওয়াল দি তাক বন্ধ কৰি দিম যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটো অসুবিধা কৰিব নোৱাৰে আৰু আমি আশা কৰো যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডাৰী ওয়ালৰ কামো আৰম্ভ কৰি দিব পাৰিম আজিৰ পৰা অহাকালি 2 বজাৰ পিছত
কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব ৰাতি কালি 2টা বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছো will not allow anybody to take the law into their own hands আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছো লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কাম আৰম্ভ কৰিব কাৰণ জুবিন জনতাৰ শিল্পী আছিল জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিল সেই কাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফি যেনেকে কা আন্দোলন কৰাৰ ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা লৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে will take strong and strictest possible action কাৰণ এই লৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে গতিকে আমি এনেকে ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিও বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিও আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাসী এখনো ভাঙিব যত্ন কৰিছিলে এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয় আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2টা বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিও মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to Jubin or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CID-ত আহি আপোনালোকৰ যি তথ্য আছে you give your statement এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেন্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নলব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেলে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰো আমি তেওঁলোকক একমোডেট কৰিম আমাৰ লেটাৰ ৰগেটৰী সিঙ্গাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে যাতে সিঙ্গাপুৰে আমাক কোঅপাৰেট কৰে আৰু অসম আৰক্ষী দল এটাও সিঙ্গাপুৰলৈকে যাব সিঙ্গাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনা নিশা বা পিছদিনা যি বলে কিবা আছিল হা আমি সিঙ্গাপুৰৰ পৰাও যিমান তথ্য পাৰো আমি আহৰণ কৰিম আৰু খুব সোনকালে সিঙ্গাপুৰতো অসম আৰক্ষী দল এটা উপস্থিত হ'ব সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে ইফ ইট ইজ নট স্পেকুলেশন তেওঁলোকৰ লগত তথ্য আছে তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CID-ত আপোনালোকৰ ষ্টেটমেন্ট দিয়ক আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম মই আকৌ এবাৰ কম যে জুবিনে অসমক প্ৰাণ ভৰি ভাল পাইছিলে
বিশেষকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিৰ কাৰণে জুবিনৰ সহমৰ্মিতা অত্যন্ত মানৱীয় আছিল গতিকে এই গোটেই পৰিস্থিতিটোত আমাৰ দৰিদ্ৰ ব্যৱসায়ীসকল যাতে কোনো কাৰণতে তাৰ পণবন্দী হ'ব নালাগে তাৰ বাবে মই আকৌ এবাৰ সকলোকে অনুৰোধ জনাম আপোনালোকে যদি কিবা খুদিব Sir, on the autopsy part, there has been a public demand, so you are going to... that is not a public demand. There is a demand by certain people like Akhil Gogoi, but because after a autopsy is done by Singapore and a most neutral country, they are